ইসলামী শরিয়া অনুযায়ী নতুন বছর উদযাপন কৰা বা নতুন বছৰৰ শুভেচ্ছা এজনে আনজনক জনোৱা ইয়াৰ বিধান কি? চাওক, এই বিষয়ে ইসলামী শরিয়া অনুযায়ী কোনো পধ্যে এয়া বৈধ আৰু ভাল কাম হ'ব নোৱাৰে। কিয়নো নতুন বছৰৰ নামত নতুন বছৰ উদযাপন কৰা বা শুভেচ্ছা জনোৱাৰ নামত যি উদ্ভণ্ডালি কৰা হয়, যি ধৰণৰ শৰীয়ত বিৰোধী অনৈতিক কাজ কৰ্মত লিপ্ত হোৱা দেখিবলৈ পাওঁ, এয়া এজন সুস্থ মস্তিষ্ক থকা মানুহে কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে। আজি আপুনি যদি এবাৰ ভাবি চায়, তেতিয়াহ'লে আপুনি ক'বলৈ বাধ্য হ'ব, আপোনাৰ গাঁওখনত, আমাৰ গাঁওখনত এচাম যুৱ প্ৰজন্মই কি ধৰণৰ অনৈতিক কৰ্মত লিপ্ত হৈ আছে। গোটেই ৰাতি ডিজে, গান বাজনা ইত্যাদিত লিপ্ত হৈ আছে, নিজেও টোপনি পৰা নাই আৰু আনকো টোপনি মাৰিবলৈ দিয়া নাই। কিমান ধৰণৰ অসুবিধা ইহঁতে কৰি আছে, এয়া আপুনি মুখেৰে প্ৰকাশ কৰিব নোৱাৰিব। নামাজৰ সময়ৰ কোনো ধ্যান নাই, গোটেই ৰাতি, আনকি ফজৰৰ নামাজৰ সময়তো ইহঁতৰ ডিজে আৰু গানৰ বাজনাত আপুনি মনোযোগেৰে নামাজ আদায় কৰিব নোৱাৰিব। ইমানখিনি বস্তু যেতিয়া আপুনি আপোনাৰ জেহেনত ৰাখিব আৰু ইমানখিনি বস্তু জেহেনত ৰখাৰ পিছত এজন সাধাৰণ সুস্থ মস্তিষ্ক থকা মানুহে কেতিয়াও ইয়াক ছাপোৰ্ট কৰিব নোৱাৰিব। এয়া মই ফিজিকেলি হিচাপে কৈ আছোঁ। বাকী ইছলামী শৰিয়া অনুযায়ী ইয়াৰ বিধান কি হ'ব পাৰে, এয়া স্পষ্ট। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত সাহাবায়ে কেৰাম ৰিদৱানুল্লাহি তাআলা আলাইহিম আজমাইন, তাবেঈন, আইম্মায়ে মুজতাহিদিন ৰাহিমাহুমুল্লাহ সকলোৰে জামানাত ইয়াৰ কোনো বিধান আৰু ইয়াৰ কোনো অস্তিত্ব আমি দেখিবলৈ নাপাওঁ। সাধাৰণতে মাহ আমি দুই ধৰণৰ হিচাপ কৰোঁ। এটা হ'ল ইংৰাজী মাহ, যি আমি ইণ্টাৰনেশ্যনেল হিচাপে সকলোৱে ব্যৱহাৰ কৰোঁ, আৰু আনটো হ'ল আৰবী মাহ, যাক আমি ইছলামী ৰীতি নিয়ম সকলো ক্ষেত্ৰতে আৰবী মাহকে আমি প্ৰাধান্য দিওঁ আৰু দিবও লাগিব। কিয়নো আমালোকৰ সকলো বিধানখিনি আৰবী মাহ অনুযায়ী হয়। ৰমজান মাহ, ঈদ উল আজহা, ঈদ উল ফিতৰ, মহৰম, যিমানখিনি হুকুম আছে গোটেইখিনি আৰবী মাহ, চন্দ্ৰৰ মাহ হিচাপে ব্যৱহাৰ কৰা হয়। তো সাহাবায়ে কেৰাম ৰিদৱানুল্লাহি তাআলা আলাইহিম আজমাইনৰ জামানাত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত আৰবী মাহৰ দিনা কেতিয়াও উৎসৱ বা তিথি হিচাপে ইয়াক ব্যৱহাৰ কৰা নাছিলে। তিৰমিজি শৰীফৰ আমি এটি হাদিছ পাওঁ, য'ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰতিটো চন্দ্ৰ মাহৰ প্ৰথম দিনা চন্দ্ৰ দৰ্শন কৰাৰ পিছত আৰু আৰবী মাহৰ নতুন বছৰৰ দিনা এটা দোৱা পঢ়িবলৈ পোৱা যায়, যি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়িছিলে। দোৱাটো কি হ'ল? দোৱাটো আছিলে, আল্লাহুম্মা আহিল্লাহু আলাইনা বিল আমনি ওয়াল ইমানি ওয়াস সালামাতি ওয়াল ইসলামি রাব্বি ওয়া রাব্বুকুমুল্লাহ। এই আল্লাহ, এই চন্দ্ৰটো আমাৰ ওপৰত আমালোকৰ বাবে তুমি আমন ও আমান
আৰু ইমানৰ জৰিয়া বনাই দিয়া। আমান আমান আৰু ইমানৰ জৰিয়া বনাই দিয়া, সালামত আৰু ইছলামৰ জৰিয়া বনাই দিয়া। মোৰ আৰু তোমাৰ প্ৰতিপালক এয়া কেৱল আল্লাহ। এই দোৱাটো আমি পঢ়িব পাৰোঁ। কোনোবাই যদি এই নিয়তৰে পঢ়ে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই দোৱা পঢ়িছিল, গতিকে ময়ো পঢ়ি আছোঁ, এয়া সুন্নত। ইয়াৰ বাহিৰে আমি একো নাপাওঁ। কিছুমান ব্যক্তিক আমি দেখিবলৈ পাওঁ, সিহঁতে সাধাৰণতে কৈ থাকে, আমালোকৰ বাবে নতুন বছৰৰ উদযাপন এয়া মহৰম মাহতহে কৰিম আমি। মহৰম ইছলামী মাহৰ নতুন মাহ, নতুন বছৰ আৰম্ভ হয়, তেতিয়া আমি উদযাপন কৰিম। ইংৰাজী মাহটো আমালোকৰ বাবে নহয়। এয়াও ভুল ধাৰণা। মহৰম মাহ যদিও প্ৰথম মাহ, নতুন বছৰ, এই ক্ষেত্ৰতো আমি তাত কোনো ধৰণৰ উদযাপন, কোনো ধৰণৰ এজনে আনজনক শুভেচ্ছা, এয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবায়ে কেৰাম ৰিদৱানুল্লাহি তাআলা আলাইহিম আজমাইনৰ পৰা কোনো ধৰণৰ বৰ্ণিত নাই। সেই গতিকে আমি নৱবৰ্ষ হিচাপে এজনে আনজনক শুভেচ্ছা জনোৱাটো ইছলামিক ৰীতি নীতি অনুযায়ী একেবাৰে অবৈধ আৰু ইয়াৰ কোনো ধৰণৰ অস্তিত্ব নাই। এয়া ভিত্তিহীন আমল। আৰু ইয়াৰ ফলত যিখিনি বেয়া কাম আমি দেখিবলৈ পাওঁ, গোটেইখিনি ইছলাম বিৰোধী তথা ইছলামৰ পৰিপন্থী কামহে। অথচ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আবু দাউদ শৰীফৰ 4031 নম্বৰ হাদিছত বৰ্ণনা কৰিছে, মান তাশাব্বাহা বিকৌমিন ফাহুৱা মিনহুম। দুনিয়াৰ বুকুত যিজনে যাৰ অনুকৰণ কৰিব, কিয়ামতৰ দিনা আল্লাহ ৰাব্বুল আলামিন সেইসকল মানুহক তেওঁলোকৰ লগতে উঠুৱাব। তেতিয়া আমি যদি পশ্চিমীয়া দেশৰ কালচাৰ, পশ্চিমীয়া দেশৰ মানুহৰ লগত যদি আমালোকৰ মিলা প্ৰীতি খাপ খোৱা যেন লাগে, তেওঁলোকৰ লগত যদি আমালোকৰ উঠা বহা হয়, তেওঁলোকৰ পোচাক পৰিধান যদি আমালোকৰ মাজত আহে, তেওঁলোকৰ যি ৰীতি নীতি, সেই ৰীতি নীতিত যদি আমিও চলিব খোজোঁ, দুনিয়াত কিছুমান মানুহে আপোনাক বাহ দিব পাৰে, দুনিয়াত কিছু সময়ৰ বাবে আপোনাক ভাল লাগিবও পাৰে, এয়া বাস্তৱ। কিন্তু হাছৰৰ ময়দানত যিদিনা ইয়া নফছিৰ আলম হ'ব, সকলোৱে আফচোচ কৰিব, কিন্তু সেইদিনাখন আপোনাৰ হাছৰ সেইসকল ব্যক্তিৰ লগত হ'ব যাৰ অনুকৰণ আপুনি দুনিয়াত কৰিছিলে। এতিয়া আমি নিজে ভাবি চাব দৰকাৰ উচিত, আমালোকৰ কৰণীয় কি আৰু আমি কি কৰি আছোঁ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বুখাৰী শৰীফৰ 7138 নম্বৰ হাদিছত বৰ্ণনা কৰিছে, কুল্লুকুম ৰাঈন ওয়া কুল্লুকুম মাসউলুন আন ৰাইয়াতিহি। তোমালোকৰ মাজৰ পৰা সকলোৱে, প্ৰতিজনে এজন এজনকৈ মুৰব্বী, মুখিয়াল, আৰু তোমালোকক সিদিনা সোধপোছ কৰা হ'ব, সোধা হ'ব, তোমাৰ মাতেহেতত তোমাৰ তলত যিসকল ব্যক্তি আছিলে, যিসকল মানুহ আছিলে, এওঁলোকক তুমি কেনেকৈ পৰিচালিত কৰিছিলা। যদি ভাল কামত নিয়োগ কৰিছিলা, ভালভাৱে ইহঁতক পৰিচালনা কৰিছিলা, তেতিয়াহ'লে ভাল কথা, ইয়াৰ প্ৰতিদান সিদিনা দিয়া হ'ব। আৰু যদি বেয়া পথত পৰিচালিত কৰিছোঁ, তেতিয়াহ'লে সিদিনা জবাবদিহি হ'ব লাগিব। আৰু আল্লাহ ৰাব্বুল আলামিন কোৰআন শৰীফৰ সূৰা আত-তাহৰীমৰ 6 নম্বৰ আয়াতত বৰ্ণনা কৰিছে,
ইয়া আইয়ুহাল্লাযীনা আমানু কু আনফুসাকুম ওয়া আহলিকুম নাৰা, হে মমিন বান্দাসকল, তোমালোকে নিজে আৰু তোমালোকৰ নিজৰ পৰিয়ালবৰ্গক বচোৱা জাহান্নামৰ জুইকুৰাৰ পৰা, যাৰ ইন্ধন ৱাকুদুহান নাছ ওয়াল হিজাৰা, যাৰ ইন্ধন কেৱল মানুহ আৰু পাথৰহে হ'ব। সেই জুইৰ পৰা তুমি, সেই জাহান্নামৰ পৰা তুমি নিজে বচা আৰু তোমাৰ পৰিয়ালবৰ্গকো বচোৱা। আমি এই ক্ষেত্ৰত কি কৰি আছোঁ? এই বিষয়ে কিমানখিনি আমি সচেতন আছোঁ? অথচ মই নামাজ পঢ়োঁ, মই হজ কৰি আহিছোঁ, মোৰ সমাজত এটা সন্মান আছে, সকলোৱে মোক মুখিয়াল বুলি ভাবে, কিন্তু মোৰ ল'ৰা ছোৱালী সেই নাচ গানত ব্যস্ত হৈ আছে, সেই পিকনিকত ব্যস্ত হৈ আছে, ডিজা ডেন্স এইবিলাকত ব্যস্ত হৈ আছে, কিন্তু মই একো ভ্ৰক্ষেপ কৰা নাই। মই কোনো ধৰণৰ সেই ক্ষেত্ৰত ধ্যানো দিয়া নাই। যদিও নজৰত পৰিছে, সন্মুখত পৰিছে, কোনো ধৰণৰ অনুশোচনাও মোৰ ভিতৰত পায়দা হোৱা নাই। অথচ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, মান ৰাআ মিনকুম মুনকাৰান ফালিয়ুগাইয়িৰহু বিয়াদিহি ফাইল্লাম ইয়াস্তাতি ফাবিলিসানিহি ফাইল্লাম ইয়াস্তাতি ফাবিকলবিহি ওয়াযালিকা আযআফুল ঈমান। তোমালোকৰ মাজৰ পৰাই যদি কোনোবাই কাৰোবাক বেয়া কামত, অনৈতিক কামত লিপ্ত দেখা পায়, তেতিয়াহ'লে শক্তি থাকিলে নিজৰ হাতেৰে বন্ধ কৰি দিয়া, আৰু যদি হাতেৰে বন্ধ কৰিবলৈ শক্তি নাথাকে, তেতিয়াহ'লে নিজৰ মুখেৰে বন্ধ কৰি দিয়া। মুখেৰেও যদি শক্তি নাথাকে, তেতিয়াহ'লে সেই কামটোক অন্তৰেৰে ঘৃণা কৰিবলৈ কৈছে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এয়া হ'ল ইমানৰ একেবাৰে নিম্ন স্তৰ, ইয়াতকৈ তলত আৰু ইমান থাকিব নোৱাৰে। এতিয়া ভাবি চাওক, আমি সেইবোৰ অনৈতিক কাম, অনৈতিক কৰ্ম দেখাৰ পিছত কিমানজনৰ অন্তৰত অনুশোচনা পয়দা হৈছে, কিমানজনে মনে মনে ভাবিছে এই কামখিনি বেয়া কাম হৈ আছে। বন্ধ কৰিম দূৰৰ কথা, ওলোটা কৈ থাকোঁ, সৰু ল'ৰা ছোৱালী একো নুবুজে, এতিয়াও ডেকা, সময় এতিয়াও হোৱা নাই, এইখিনি বয়সত ইহঁতে ফূৰ্তি নকৰিব, কেতিয়া ফূৰ্তি কৰিব? এইখিনি সময়তো ফূৰ্তি কৰাৰ সময়ে, এইখিনি সময়ত আমিও এনেকুৱা কৰিছিলোঁ, একো নহয়, কৰিবলৈ দিয়া। এইখিনি কথা কৈ আমি ঠেলা মাৰি দিওঁ আৰু আঁতৰি আহোঁ তাৰ পৰা। আল্লাহ ৰাব্বুল আলামিন সূৰা লুকমানৰ 6 নম্বৰ আয়াতত বৰ্ণনা কৰিছে, ওয়ামিনান নাসি মান ইয়াশতাৰি লাহুল হাদিস লিয়ুদিল্লা আন সাবিলিল্লাহি বিগাইরি ইলম ওয়া ইয়াত্তাখিদাহা হুজুয়া উলাইকা লাহুম আযাবুম মুহিন। যিসকল ব্যক্তি বেকাৰ বস্তু, বেহুদা বস্তু কিনি লয় আৰু মানুহক অজ্ঞাত অৱস্থাত বিপথত পৰিচালিত কৰে, বেয়াভাৱে পৰিচালিত কৰে, ওয়াত্তাখিদাহা হুজুয়া, আৰু ইয়াক উপহাস হিচাপে লয়, এওঁলোকৰ বাবে উলাইকা লাহুম আযাবুম মুহিন। আল্লাহ ৰাব্বুল আলামিন অসন্মানজনক শাস্তি ৰাখিছে এইসকল ব্যক্তিৰ বাবে। এতিয়া চাওক, আমাৰ দিনী ৰাতি কিভাৱে কটাই আছোঁ আমি। ল'ৰা ছোৱালীক যিমানবোৰ বস্তু আমি কিনি দি আছোঁ, গোটেইখিনি বেকাৰ আৰু বেহুদা বস্তুহে কিনি দি আছোঁ। খেল ধেমালিৰ বস্তু, যিখিনি খেল ইছলামী শৰিয়া অনুযায়ী বৈধ কৰি দিছে, মই এইখিনি কথা কোৱা নাই, বাকী যিমানবোৰ বস্তু আছে গোটেইখিনি আমাৰ এই আয়াতত পৰি গৈ আছোঁ আমি। সেয়ে প্ৰতিজন ঘৰৰ গাৰ্জিয়ান যিসকলে আছোঁ, আমি আমালোকক সচেতন হোৱা দৰকাৰ।
মোৰ ল'ৰা ছোৱালী কেনেকৈ চলি আছে, কেনেকৈ ঘূৰা ফিৰা কৰি আছে, ক'ত যাব লাগিছিল আৰু ক'ত গৈ আছে, ইয়াৰ ধ্যান ৰখাটো মোৰ কৰ্তব্য, আনৰ কৰ্তব্য নহয়। মই যদি মোৰ নিজৰ ল'ৰা ছোৱালীক সঠিকভাৱে পৰিচালিত কৰোঁ, তেতিয়াহ'লে কমচে কম মোৰ ঘৰখন ঠিক থাকিব। যেতিয়া সকলোৱে আমি নিজৰ নিজৰ ঘৰখনক ঠিক ৰাখিবলৈ চেষ্টা কৰিম, অট'মেটিক গোটেই সমাজখন ঠিক হৈ যাব। আৰু যেতিয়া এখন সমাজ ঠিক হ'ব, সমাজৰ পৰা ৰাষ্ট্ৰ ঠিক হৈ যাব। আৰু যদি আমি নিজৰ ঘৰৰ ধ্যান নাৰাখোঁ, নিজৰ ঘৰৰ খবৰ নাৰাখোঁ, তেতিয়াহ'লে জিলা, ৰাজ্য, ৰাষ্ট্ৰ কি হ'ব, এইবোৰ চিন্তা কৰি একো লাভ নহ'ব। সেয়েহে আহক আমি সকলোৱে এইবোৰ উদ্ভণ্ডালিৰ পৰা বিৰত থাকি নতুন বছৰৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি দোৱা পঢ়িছিলে, সেই দোৱা পঢ়ি যাতে আল্লাহ ৰাব্বুল আলামিন অনাগত দিনবোৰত আল্লাহ আৰু আল্লাহৰ ৰসুলৰ বিধান আৰু তৰিকা অনুযায়ী যিমানখিনি হায়াত আছে, এইখিনি সময়ছোৱা যাতে আমি আল্লাহ আৰু আল্লাহৰ ৰসুলৰ পেৰবি কৰিব পাৰোঁ, ইছলামী শৰিয়া অনুযায়ী আমল কৰিব পাৰোঁ, মানুহৰ লগত লেন দেন আচাৰ ব্যৱহাৰ যাতে সঠিকভাৱে ৰাখিবলৈ পাওঁ, সঠিকভাৱে যাতে চলিবলৈ পাওঁ, এই কামনা কৰি আমি আগুৱাই যাওঁ। এইখিনি কৈ মই সমাপ্ত কৰিছোঁ। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে সঠিকভাৱে চলাৰ তৌফিক দান কৰক। আমিন।